নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এই ভিডিঅ'ত আপোনালোকক জনাম যে অসম আৰক্ষীত নতুন পদ কেতিয়া মুকলি হ'ব। এই ভিডিঅ'টোত গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যিসকলে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ। যোৱা ৰাতি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ফেচবুক লাইভ আহিছিল আৰু সেই ফেচবুক লাইভ অনুষ্ঠানৰ মাজতে চিএম ছাৰে ঘোষণা কৰিছে যে অসম আৰক্ষীত নতুন পদ নৱেম্বৰ মাহত মুকলি হ'ব আৰু যিসকলে এইবাৰ অসম আৰক্ষী কনিষ্টেবলৰ চাকৰি পাইছে তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ। আপোনালোকৰ নৱেম্বৰ মাহতে এপইণ্টমেণ্ট দিব আৰু যিদিনা এপইণ্টমেণ্ট দিব এপইণ্টমেণ্ট দিয়া পাঁচদিনাখনে আপোনালোকৰ অসম আৰক্ষীত ৪,০০০ নতুন পদ মুকলি হ'ব। গতিকে আপোনালোকৰ বাবে এটা বহুত বেছি ভাল খবৰ। এইবাৰ অসম আৰক্ষীৰ বহুখিনি পদ মুকলি হ'ব। চিএম ছাৰে কৈছে যে প্ৰায় ৪,০০০ নতুন পদ মুকলি হ'ব। গতিকে আপোনালোকৰ যদি ৪,০০০ নতুন পদ মুকলি হয় আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ। গতিকে যিসকলে অসম আৰক্ষীৰ এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। আপোনালোকে এডভাৰটাইজমেণ্ট অহাৰ পিছত হাতত সময় নাপাব পাৰে, কিয়নো আপোনালোকৰ হয়তো সকলোৱে জানে ২০২৬ চনত অসম বিধানসভা নিৰ্বাচন আছে। গতিকে নৱেম্বৰ মাহত যদি এপ্লাই ষ্টাৰ্ট হয় আপোনালোক খুব সম্ভৱতঃ আপোনালোকৰ যিটো ইলেকশ্যন হ'ব ইলেকশ্যনৰ আগতে আপোনালোকৰ ইণ্টাৰভিউ পাতিব পাৰে। যদিহে আপোনালোকৰ এপ্লাই কৰা এমাহৰ পিছত ইণ্টাৰভিউ পাতি দিয়ে তেন্তে আপুনি পিছত প্ৰেক্টিচ কৰিবলৈ সময় নাপাব পাৰে। গতিকে হাতত সময় থাকোঁতে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। আকৌ কৈছো অসম আৰক্ষীত নতুন পদ নৱেম্বৰ মাহত মুকলি হ'ব। ধন্যবাদ। আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টেবল সকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টেবল সকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু ৪,০০০ আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব নালাগে।